নমস্কাৰ ফ্ৰেণ্ড, স্বাগতম জনাইছো সকলোকে। আৰু চৰকাৰী চাকৰি হয় 2019 চনৰ। তো ইয়াত প্ৰথম আপোনালোকক মই জনাওঁ যে 500টা পোষ্ট খালী আছে আৰু যি 500টা পোষ্ট খালী আছে তাত অনলাইন এপ্লাই চলি আছে বৰ্তমান। তো ইয়াত অসমৰ সকলো ল'ৰা ছোৱালীয়ে এপ্লাই কৰিব পাৰিব যদি কোৱালিফিকেশ্যনটো মিলে। তো কেনেকুৱা ধৰণৰ কোৱালিফিকেশ্যন আহিছে, কেনেদৰে এপ্লাই কৰিব, মই সকলোখিনি জনাই দিম ভিডিঅ'টোত। তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব। তো এডভাৰটাইজমেণ্টটো আহিছে আপোনালোকৰ IDBI বেংকৰ ফালৰ পৰা আহিছে আৰু লাষ্ট ডেট হৈছে আপোনালোকৰ 15 এপ্ৰিল। তো 15 এপ্ৰিলৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব লাগিব যদিহে কোৱালিফিকেশ্যন মিলে। তো ইয়াৰ নাম্বাৰ অফ ভেকেঞ্চিবিলাক আছে আপোনালোকৰ 500টা ভেকেঞ্চি আছে। তাৰ কাৰণে আপোনালোকে এপ্লাই কৰিবৰ কাৰণে কোৱালিফিকেশ্যনটো বিচাৰিছে গ্ৰেজুৱেট পাছ কৰিব লাগিব। আপোনালোকৰ যদি মিনিমাম গ্ৰেজুৱেট পাছ আছে তেতিয়া এপ্লাই কৰিব পাৰিব, কোনো ধৰণৰ এক্সপিৰিয়েঞ্চ নালাগে। কিন্তু আপোনালোকৰ গ্ৰেজুৱেট যেতিয়া পাছ কৰিব আপোনালোকৰ 60% থাকিব লাগিব। যোনসকল জেনেৰেল OBC MOBC আছে তেওঁলোকৰ 60% লাগিব আৰু যোনখিনি ST SC আৰু PWD পাৰ্টি আছে তেওঁলোকৰ 55% থাকিলেই হৈ যাব। আৰু ইয়াত আপোনালোকৰ দিছে ভেকেঞ্চিবিলাক ভাগ কৰি দিছে। ৰিজাৰ্ভৰ কাৰণে 228টা, SC 75, SC ST OBC MOBC এনেকৈ সকলোবিলাক দি আছে। অৰ্থাৎ ক'বলৈ গ'লে আপোনালোকে সকলো কাষ্টৰ কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব পোষ্টবিলাকত। তাৰপিছতে এইটো যিটো PDF ফাইল হয়, PDF ফাইলটো মই ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিম, লিংকটো আপোনালোকে সকলোখিনি চাই ল'ব পাৰিব। আৰু ইয়াত আহিলে আপোনালোকৰ এজ তথা বয়সটো দিছে 21 বছৰৰ পৰা 28 বছৰৰ ভিতৰত আপোনালোকৰ হ'ব লাগিব। তো যোনখিনি 21 বছৰ তলত আছে 18, 19, 20 তেওঁলোকে এপ্লাই কৰিব নোৱাৰিব। মিনিমাম 21 বছৰ হ'ব লাগিব। 21 বছৰৰ ওপৰৰ পৰা এপ্লাই কৰিব পাৰিব। 21ৰ পৰা 28 বছৰ দিছে আৰু যদি আপোনালোকে ST SC ভিতৰত পৰিছে তেতিয়াহ'লে আপোনালোকে 5 বছৰ বঢ়াই দিব পাৰিব। আৰু OBC MOBC সকলে 3 বছৰ পাব আৰু PWD প্ৰাৰ্থীসকলে 10 বছৰেহে পাব। তো তাৰপিছত আহিলে হাউ টু এপ্লাই কৰিবৰ কাৰণে আপোনালোকে অনলাইন মাধ্যমেৰে এপ্লাই কৰিব লাগিব। অনলাইন মাধ্যমেৰে এপ্লাই কৰিবলৈ যাওঁতে আপোনালোকে এটা এপ্লিকেশ্যন ফিজ দিব লাগিব, এক্সাম ফিজ। তো তাৰ কাৰণে আপোনালোকে ST SC আৰু PWD প্ৰাৰ্থীসকলে দিব লাগিব 150 টকা। আৰু যোনখিনি আদাৰ আছে ধৰি লওক জেনেৰেল OBC MOBC পাৰ্টি আছে তেওঁলোকে 700 টকা পে'মেণ্ট কৰিব লাগিব। তো এইখিনি আছে ইনফৰ্মেশ্যনখিনি। তাৰপিছত আপোনালোকৰ যোনখিনি এক্সাম চেণ্টাৰ আছে, এক্সাম চেণ্টাৰৰ ডিটেইলছ আছে ইয়াতে সকলোখিনি আছে ইনফৰ্মেশ্যন। আপোনালোকক মই ভিডিঅ' ডেছক্ৰিপশ্যনত এই PDF ফাইলটো লিংকটো দি দিম। তো আপোনালোকে নিজে ভালদৰে চাই ল'ব পাৰিব। তো কিবা নুবুজিলে আপোনালোকে ভিডিঅ'টোৰ লগত কমেণ্ট কৰিব। আৰু যিটো আপোনালোকৰ চালাৰী আছে চালাৰীটো মই ইয়াত জনাই দিছোঁ। ইয়াত আপোনালোকে দেখি পাইছে পে' আৰু বাকী এলাউন্সবিলাক থাকিব। আপোনালোকৰ যিটো চালাৰী থাকিব চালাৰীৰ লগত বাকী বেলেগ সুবিধাবিলাকো থাকে। তো ইয়াত আপোনালোকৰ চালাৰীবিলাক বিভিন্ন ধৰণে পে' স্কেলবিলাক বিভিন্ন ধৰণে দিব। প্ৰথমতে আপোনাৰ দিব 23,700 টকা, তাৰপিছত আহিব আপোনালোকৰ 30,560 টকা, তাৰপিছত আহিব 32,850 টকা আৰু আপোনালোকে পাবগৈ 42,020 টকা পৰ্যন্ত আপোনালোকে দৰমহা পাব। মিনিমাম 23,000 পৰা 42,000 টকাৰ ভিতৰত দৰমহা পাব। তো আৰু আপোনালোকৰ যদি পষ্টিংবিলাক অলপ মেট্ৰ' চেণ্টাৰ অলপ ষ্টেণ্ডাৰ্ড চিটিত পৰে তেতিয়াহ'লে আপোনালোকৰ চালাৰীটো হ'ব 60,000 টকা। ঠিক আছে। তো তাৰপিছত আহিলে আপোনালোকৰ যিটো প্ৰায় এক্সামিনেশ্যন টেষ্ট হ'ব, প্ৰথমতে যিটো পেড এক্সাম হ'ব, তো PET হ'ব, সেইটো কাৰণে আপোনালোকৰ এটা সম্ভাৱনীয় ডেটো তেওঁলোকে দি দিছে 11 মে' পিছত আপোনালোকে হোৱা চান্স আছে। আৰু এক্সামিনেশ্যন চেণ্টাৰসমূহ ইয়াত দি দিছে, আপোনালোকে চাই ল'ব পাৰিব। অসমৰ এক্সামিনেশ্যন চেণ্টাৰ হ'ব গুৱাহাটীত, এইটো ইয়াতে আছে, আপোনালোকে নিশ্চয় দেখা পাইছে। তো ভিডিঅ'টো ইমানখিনিয়ে। ভিডিঅ'টো ভাল লাগিলে আপোনালোকে কমেণ্ট কৰিব আৰু আপোনালোকৰ যোনখিনি ফ্ৰেণ্ড আছে গ্ৰেজুৱেট পাছ কৰা তেওঁলোকলৈ ভিডিঅ'টো যিমান পাৰে সকলোকে শ্বেয়াৰ কৰি দিব। আৰু যদি আপোনালোকে কিবা বুজি নাপায় ভিডিঅ'টোৰ লগত কমেণ্ট কৰিব। তো যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ছাইডৰ বেল আইকনটো দবাই ৰাখিব, লগতে যিকোনো ধৰণৰ ইনফৰ্মেশ্যন তেতিয়া আপোনালোকে পাই থাকিবলৈ সুবিধা পাব। তো ভিডিঅ'টো ইমানেই, ধন্যবাদ।